বৰজলা পাইপ পানী যোগান প্ৰকল্প উদ্বোধন। ভাৰত চৰকাৰৰ জল জীৱন মিছনৰ অধীনত প্ৰায় 243 লাখ টকা ব্যয় সাপেক্ষে ওদালগুৰি জিলাৰ বৰজলা আদৰ্শ গাঁৱত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা বৰজলা পাইপ পানী যোগান প্ৰকল্পটো আজি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰে। এই প্ৰকল্পটোৰ জৰিয়তে 5 শতাধিক পৰিয়ালক বিশুদ্ধ খোৱা পানীৰ যোগান ধৰা সম্ভৱ হৈ উঠিব। দৈনিক প্ৰায় 1.5 লাখ লিটাৰ খোৱা পানী সংৰক্ষণ কৰাৰ সামৰ্থ্য থকা প্ৰকল্পটো উদ্বোধন কৰি দিয়া ভাষণত বিশ্বজিৎ দৈমাৰীয়ে ভূগৰ্ভৰ পৰা উত্তোলন কৰা বিশুদ্ধ পানী ব্যৱহাৰৰ ক্ষেত্ৰত উপভোক্তা ৰাইজক সচেতন হোৱাৰ বাবে আহ্বান জনায়। তেওঁ লগতে বিনোদন বা উৎসৱ পাৰ্বণৰ নামত প্ৰকৃতি ধ্বংস কৰাৰ কাম কৰিব নালাগে বুলি উনুকিয়াই ৰাইজক অযথা আৱৰ্জনাৰ সৃষ্টি নকৰিবলৈও অনুৰোধ জনায়। তেওঁ পৰিয়ালত সৃষ্টি হোৱা আৱৰ্জনাসমূহে প্ৰত্যেকে নিজৰ নিজৰ ঘৰতে আৱৰ্জনাসমূহ পুনৰ নৱীকৰণ কৰা বা আন কামত ব্যৱহাৰ কৰিব লাগে বুলিও মত ব্যক্ত কৰে। বিশিষ্ট নাগৰিক অনন্ত নাৰায়ণ ভট্টাচাৰ্যই ধৰা সভাখনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা সজীৱ হাজৰিকা, সহকাৰী কাৰ্যবাহী অভিযন্তা অসীম ডেকা আৰু সহকাৰী অভিযন্তা কিশোৰ চৌধুৰীকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ উপৰিও বৰজলাবাসী উপভোক্তা ৰাইজ উপস্থিত থাকে। নৰ্থ ইষ্ট ভিজন, কোকৰাঝাৰ। হয়, আজি খুব ভাল আমাৰ টংলাৰ বৰজলা অঞ্চলৰ মানে ৰাইজৰ কাৰণে এটা জল জীৱন মিছনৰ আণ্ডাৰত খোৱা পানী যোগান আঁচনি সম্পূৰ্ণ হয় আজি উদ্বোধন হ'ল। মানে প্ৰায় 500তকৈ বেছি পৰিয়ালক ইয়াৰ পৰা পানী যোগান দিব পাৰিছে। পানী খুবেই ভাল। ইয়াত যি মানে ফিল্টাৰ পানী, এই ফিল্টাৰ পানী মানে আপোনাৰ ডিষ্টিলেটিভ ৱাটাৰতকৈ বেছি ভাল, ডিষ্টিলেটিভ পানীতকৈ বেছি ভাল। গতিকে এইটো এটা ডাঙৰ সমস্যা আছিলে আৰু মই ভাবোঁ এই অঞ্চলৰ সমস্যা স্থায়ীভাৱে সমাধান হৈ গ'ল। এতিয়া আজি ৰাইজক গতাই দিয়া হৈ গৈছে, গতিকে ৰাইজে এতিয়া মেনেজমেণ্ট কৰি থাকিব। অন্য এটা বিষয় লৈ যায় ছাৰ, আৰু ৰাভা আঁচনিক লৈ আচলতে বিভিন্ন সময়ত দাবী দেখা গৈছে, দাবী কৰা দেখা গৈছে অষ্টমসূচী অন্তৰ্ভুক্তিকৰণৰ ক্ষেত্ৰত কিবা ভাল খবৰ আহিব নেকি? নিশ্চয়কৈ চৰকাৰী ব্যৱস্থা লৈছে। বিধানসভাতো মন্ত্ৰী ডাঙৰীয়া উত্তৰ দিছে, ৰণোজ পেগু ডাঙৰীয়া, তেওঁ কেবিনেট চাব কমিটিৰ চেয়াৰমেন হয়, যে তেওঁলোকে অলৰেডি চৰকাৰক মানে ৰিকমেণ্ডেশ্যনৰ ড্ৰাফ্ট বনাই আছে আৰু প্ৰায় 2 মাহমানৰ ভিতৰত চৰকাৰক অৰ্পণ কৰিব আৰু চৰকাৰে সেইটো চাই মেলি চব যদি ঠিক ঠাকে আছে তেতিয়া কেন্দ্ৰলৈ পঠোৱাৰ পিছত মই ভাবোঁ সেইটো আগবাঢ়িব।